এতিয়ালৈকে সকলোৱে গম পাইছে যে অসমত আসাম প্ৰিমিয়াৰ লীগ অসমৰ আটাইতকৈ ডাঙৰ সেলিব্ৰেশন ক্ৰিকেট সেলিব্ৰেশন হ'বলৈ গৈ আছে 1 আগষ্টৰ পৰা আপোনালোকে যিজনে বা যিবিলাকে নাজানে সেই সকলৰ কাৰণে মই এটা নিউজ দিব বিচাৰো মানে এটা নিউজ কিয় সকলোৱে জানে বস্তুটো কিন্তু মই এটা ভিডিঅ'ত সকলোবোৰ নিউজ মই দিব বিচাৰো এই ভিডিঅ'টো আপুনি শেষলৈ চাব আপুনি A to Z গম পাই যাব Assam Premier League is an official franchise-based T20 cricket tournament launched by the Assam Cricket Association from August 1 to August 23, 2026. অসম প্ৰিমিয়াৰ লীগ ষ্টাৰ্ট হ'বলৈ গৈ আছে 1 আগষ্টৰ পৰা 23 আগষ্টৰ ভিতৰত এটো হ'ব তাতে কেখন টিম থাকিব তাতে এই আসাম প্ৰিমিয়াৰ লীগ কোড দেখুৱা হ'ব লাইভ টেলিকাস্টটো কোড দেখুৱা হ'ব এইখন টিমত এখন টিমৰ পাৰ্স কিমান টকাকে হ'ব কোনে কিমান প্লেয়াৰ পাৰচেজ কৰিব পাৰিব অকচনত বাই কৰিব পাৰিব এই সকলোখিনি বিতংভাৱে মই এই ভিডিঅ'ত আলোচনা কৰিব গৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আপুনি A to Z গম পাই যাব অসম প্ৰিমিয়াৰ লীগ কি হয় স্টাৰ্ট হ'বলৈ গৈ আছে 1 আগষ্টৰ পৰা আৰু 23 আগষ্টলৈ এইখন টুৰ্নামেন্ট চলিব এই টুৰ্নামেন্টত 8টাকৈ টিম থাকিব আৰু 8টা টিমৰ ডিটেইলছ মই তলত দি দিছো আপোনালোকে চাই ল'ব 8টা টিমৰ ভিতৰত প্ৰত্যেকটো টিম অনাৰ্স 50 লাখ টকাকে হ'ব 50 লাখ টকা এটা টিম ফ্ৰাঞ্চাইজৰ হ'ব আৰু এটা টিমে 20টাকে প্লেয়াৰ্স বাই কৰিব পাৰিব অকচনত 18 আৰু 19 জুলাইত অকচন হ'ব আৰু মেইন কথা হল কি মই কলো 20টা প্লেয়াৰকে কিনিব পাৰিব আৰু পাৰ্টস 50 লাখকে থাকিব এই সকলোখিনি মেচ 33খন মেচ এইখন হ'ব ক'ত বৰ্ষাপাৰা ষ্টেডিয়ামত মানে গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত গোটেইখিনি মেচ হ'ব ষ্টাৰ স্পৰ্ট জিঅ' হোষ্টাৰত এইখন মেচ মানে এই এপিএলৰ মেচবোৰ লাইভ টেলিকাস্ট হ'ব তো আপোনালোকে গম পাই গ'লে 1 নম্বৰ এপিএল ষ্টাৰ্ট হ'ব 1 আগষ্টৰ পৰা শেষ হ'ব 23 আগষ্টলৈকে মানে চলিব আৰু তাতে 33খন মেচ হ'ব আৰু সকলোখিনি মেচ যিমান কেটা হ'ব সেইকেটা বৰ্ষাপাৰা ষ্টেডিয়ামত খেলা হ'ব আৰু তাতে 8টাকে টিম থাকিব আপোনালোকে জানে 8টা টিমৰ ডিটেইলছ মই তলত দি দিম আৰু সেইকেটাৰ এটা ফ্ৰাঞ্চাইজে 20টাকে প্লেয়াৰ কিনিব পাৰিব অকচনত আৰু এটা টিমত 50 লাখ টকাকে থাকিব মানে এটা টিমৰ পাৰ্টস 50 লাখ টকা হ'ব 50 লাখ টকাৰ ভিতৰতে 20টা প্লেয়াৰক কিনিব পাৰিব আৰু সেকেন্ডলি হল যিমান কেটা মেচেছ হ'ব সকলো বৰ্ষাপাৰা ষ্টেডিয়ামত হ'ব মই ক'লো এইটো যে ফৰমেটটো হ'ব এই ফৰমেটটো সেম টু সেম আইপিএলৰ দৰে হ'ব অকচনটো আইপিএলৰ দৰেই হ'ব তাৰমানে A to Z আইপিএলৰ ফৰ্মুলাটোৱে মানে এপিএলত উঠাই লোৱা হৈছে বাকি আপোনালোকৰ যদি ভাল লাগে ভিডিওটো লাইক কৰি দিব কমেন্ট কৰি দিব আৰু চেনেলটোক পেজটোক আপুনি ফলো কৰি দিব